ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি অক্টোবৰ মাহৰ 25 তাৰিখ আজি বাৰ হ'ব শনিবাৰ আজি তিথি হ'ব শুক্লা চতুৰ্থী তিথি আজি নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ তাৰ পিছতে জ্যেষ্ঠ নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব সৌভাগ্য যোগ তাৰ পিছতে শুভন যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি আজি জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱগণ মৰণত এক পদুষ যোগিনী নৰিয়ত কোণত আজি সূৰ্যোদয় হ'ব 5:32 সূৰ্যাস্ত সময় হ'ব 4:44 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতেকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ আধৰুৱা কামখিনি পূৰণ কৰাৰ লগতে নিজৰ কৰ্মৰ প্ৰতি সতৰ্ক থাকিব ভাগ্য আৰু পৰিস্থিতি আপোনালোকৰ বাবে এতিয়াৰ বাবে এটা ডাঙৰ সময় সৃষ্টি কৰিছে এই সময়খিনিত কিন্তু সামাজিক আৰু পেছাদাৰী দুইটাৰ ক্ষেত্ৰতে আপুনি আধিপত্য আৰু কৃতিত্ব লাভ কৰিব বুলি কৈছে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব এটা বিশেষ অনুষ্ঠানে আজি আপোনালোকৰ মনোবল বৃদ্ধি কৰিব ইতিবাচক দৃষ্টিভংগী বজাই ৰাখক আৰু আপোনালোকৰ আচৰণত অধিক পৰিপক্কতা আনিব কেতিয়াবা আপোনালোকৰ সন্দেহজনক প্ৰৱণতা আপোনালোকৰ বাবে সমস্যা সৃষ্টি কৰিব পাৰে পুৰণি সম্পত্তি সম্পৰ্কীয় সমস্যাৰ পুনৰ উত্থাপন হ'ব পাৰে আজি দিনটোৰ প্ৰথম ভাগত আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায় লোকচানৰ সম্ভাৱনা আছে গতিকে এই সময়ত সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক কিয়নো কামত পৰিয়ালৰ অভিজ্ঞ সদস্যৰ পৰামৰ্শক সদায় অগ্ৰাধিকাৰ দিয়ক স্বামী স্ত্ৰীৰ যি সম্পৰ্ক আন্তৰিক হৈ থাকিব অৱশ্যে কোনোবা বন্ধুৱে আপোনালোকৰ ঘৰখনত নেতিবাচক পৰিৱেশৰ সৃষ্টি কৰিব পাৰে এই বিষয়ে সচেতন হওক সুস্থ হৈ থকাৰ বাবে বিশেষ উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাসৰ প্ৰয়োজনীয় অত্যধিক কামৰ বোজাৰ ফলত ক্লান্তি আৰু দুৰ্বলতা হ'ব পাৰে বুলি কৈছে দিনটো দ্বিতীয় ভাগত বিশেষকৈ আপুনি প্ৰভাৱশালী যোগাযোগ গঢ়ি তুলিব আৰু আপোনালোকৰ এই যোগাযোগসমূহে আপোনালোকক বহুখিনি ক্ষেত্ৰত উপকৃত কৰিব আজি গ্ৰহৰ কিছু আপোনালোকৰ অৱস্থান অনুকূল আজি আপোনালোকৰ সন্মান আৰু নতুন কৃতিত্ব কঢ়িয়াই আনিব আনকি আপোনালোকৰ বিৰোধীসকল আপোনালোকৰ শক্তিশালী ব্যক্তিত্বৰ আগত কিছু ক্ষেত্ৰত হ'লেও আত্মসমৰ্পণ কৰিব পাৰে আজি কোনো ধৰণৰ বিত্তীয় বিনিয়োগত বিনিয়োগ কৰা বা কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক বুলি কৈছে কিয়নো লাভৰ কিছু আশা কম আছে আজি আপুনি চম্ভালিব পৰাকৈ অধিক আপোনালোকে কামৰ বিশেষকৈ কিছু লোট ল'লে বা কাম আপোনালোকে গ্ৰহণ কৰিলে খিংখিঙীয়া আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে ব্যৱসায় দিনটোৰ দ্বিতীয়াৰ্ধত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ কোনো কাম বা বিত্তীয় লেনদেনৰ সময়ত বিল আৰু কাগজ পত্ৰ সদায় আপোনালোকে থকা ঠাইত নিশ্চিত কৰক বুলি কৈছে বা ৰখাটো আপোনালোকে নিশ্চিত কৰক কৰ্মৰ ক্ষেত্ৰত অনৈতিক আচৰণে আজি আপোনালোকৰ বিপদত পেলাব পাৰে স্বামী স্ত্ৰীয়ে যদি একেলগে বহি ঘৰুৱাৰ যিকোনো সমস্যা চলি থকা সমাধানৰ বাবে চেষ্টা কৰে নিশ্চয়কৈ তেওঁলোকে সফল হ'ব আজি ঘৰখনৰ পৰিৱেশ সুখদায়ক হৈ পৰিব স্বাস্থ্য ভালে থাকিব মাত্ৰ বৰ্তমান বতৰৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় বৃষ ৰাশি দিনটোৰ প্ৰথম ভাগত বিনিয়োগৰ বিষয়ত আজি বৃষ ৰাশি জাতক জাতিকাসকলে লাভান্বিত হ'ব বিশিষ্ট ব্যক্তিৰ সৈতে হোৱা সাক্ষাৎকাৰো আজি আপোনালোকৰ ব্যক্তিত্ব আৰু চিন্তাধাৰাত সতেজতা আনিব শিশুৰ সৈতে জড়িত কাম কাজত অৰিহণা যোগালে তেওঁলোকৰ মনোবল বৃদ্ধি পাব বুলি কৈছে আজি নেতিবাচক কাৰ্যই অপমানজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব নিজৰ কামত মনোনিৱেশ কৰক যিকোনো সিদ্ধান্ত সাৱধানে লওক আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে আজি ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বাবে আপুনি আপোনালোকৰ ব্যৱসায়ত বিশেষ মনোযোগ দিব নোৱাৰিব আজি কোনো ধৰণৰ ব্যৱসায়ত বিনিয়োগ এৰক কিয়নো আপুনি সময় নষ্ট কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত যিকোনো আৰ্থিক বিষয় চম্ভালিলে সাৱধান হওক বৈবাহিক সম্পৰ্ক সুষম হৈ থাকিব প্ৰেমৰ সম্পৰ্ক ক্ষেত্ৰত মধুৰতা থাকিব বতৰ পৰিৱৰ্তিত অৱস্থাই আজি আপোনালোকৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে গতিকে উপযুক্ত সাৱধানতা অৱলম্বন কৰক নিয়মিতভাৱে ব্যায়াম কৰক বুলি কৈছে দিনটো দ্বিতীয় ভাগত বিশেষকৈ আপুনি প্ৰতিটো কাম সংগঠিতভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব আৰু সফল হ'ব আভ্যন্তৰীণ শান্তি অনুভৱ কৰিব ঘনিষ্ঠ আত্মীয়ৰ ভ্ৰমণে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব আজি আয় কিছু মধ্যমীয়া হ'ব যাৰ ফলত উদ্বেগ হ'ব পাৰে আৰু কৈছে যে খং আৰু জেদীৰ দৰে নেতিবাচক কাৰকে আজি আপোনালোকৰ কিছুমান কামত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি সচেতন হ'ব লাগিব ব্যৱসায়িক কামত অসাৱধানতাৰ পৰিহাৰ কৰিব লাগিব কৰ্মচাৰীসকলৰ নেতিবাচক গাফিলতিয়ে ব্যৱসায়িক কাৰ্যকলাপত প্ৰভাৱ পেলাব পাৰে এই সময়ত আপোনালোকৰ কৰ্মৰ যি ৰুটিনত পৰিৱৰ্তনৰ প্ৰয়োজন আছে কৰ্মসংস্থাপনত থকাসকলে ওচৰৰ অতিৰিক্ত বুজা কাম আপোনালোকে ল'ব আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ আৱেগিক সমৰ্থনে আপোনালোকৰ কৰ্মৰ ক্ষমতাক পুনৰ সজীৱ কৰি তুলিব ঘৰুৱাৰ পৰিৱেশ সুখদায়ক হৈ থাকিব বৰ্তমান বতৰৰ বাবে শৰীৰ বিষ বা মৃদুৰ জ্বৰ অনুভৱ কৰিব পাৰে বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে আজি 6 যদিহে আপোনালোকে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত
ওম নমঃ শিৱায় লিখি দিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশি, আজি আপোনালোকৰ কৰ্মনীতি উন্নত হ'ব। আজি আপোনালোকৰ সামাজিক বৃত্তটো সম্প্ৰসাৰিত হ'ব আৰু আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব। আজি আপোনালোকৰ পাৰিবাৰিক জীৱন উন্নত কৰাৰ বাবে আপোনালোকৰ যি প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰম সফল হ'ব। আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে দিনটোৰ প্ৰথম ভাগত যোগাযোগত থাকক। ইয়াৰ দ্বাৰা আন্তৰিক সম্পৰ্ক অটুট থাকিব। ঘৰুৱাৰ কথা এটাক লৈ আজি আপোনালোকৰ কোনো আত্মীয়ৰ লগত কাজিয়া হ'ব পাৰে, কিন্তু অলপ বুজাবুজি কৰিলে আপোনালোকৰ সম্পৰ্কটো ঠিক হৈ যাব। গ্ৰহৰ অৱস্থান অনুকূল হৈছে। সময়ক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰাটো আজি আপোনালোকৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে। কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। দিনটোৰ প্ৰথম ভাগত চৰকাৰী সেৱাত থকাসকলে এই সময়খিনিত বিশেষকৈ বৃদ্ধি পোৱা কিছুমান কামৰ বাবে অলপ হতাশ অনুভৱ কৰিব পাৰে বুলি কৈছে। আজি এই সময়খিনিত এই কামবোৰত সময়মতে গুৰুত্ব দিব লাগিব, সময়মতে সম্পূৰ্ণ কৰাৰ বাবে গুৰুত্ব দিব লাগিব। অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। দিনটোৰ প্ৰথম ভাগত আজি প্ৰেম বা পাৰিবাৰিক জীৱনত বিশেষকৈ অলপ ধ্যান ৰাখিব লাগিব। আজি পাৰিবাৰিক কাম কাজ আয়োজন আৰু অনুশাসিত হ'ব। বৈবাহিক জীৱনত বাহিৰৰ মানুহক হস্তক্ষেপ পৰিহাৰ কৰক। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব। আজি আপোনালোকৰ স্বাস্থ্য ভালে হ'ব, কিন্তু নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছৰ পৰীক্ষা কৰি থাকিব। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ ইতিবাচক হৈ থাকিলে আজি আপোনালোকক শক্তিশালী আৰু উল্লাসিত কৰি ৰাখিব। নিজৰ মনটোক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় কৰিব আৰু গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আজি। কিন্তু আজি আপোনালোকৰ ইতিবাচক আৰু সুষম চিন্তাধাৰাই আজি আপোনালোকৰ কাম কাজবোৰ পৰিকল্পিতভাৱে আগবাঢ়ি যোৱাটো নিশ্চিত কৰিব বুলি কৈছে। এই সময়খিনিত ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। আনৰ বাবে আৰ্থিক লোকচানৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব। আজি কিন্তু খং আৰু উত্তেজিত হোৱাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযমেৰে সমাধান বিচাৰিবলৈ লাগিব। আজি আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত আভ্যন্তৰীণ গাঁথনিত পৰিৱৰ্তনৰ প্ৰয়োজন আছে। লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। জনসংযোগ সুদৃঢ় কৰাৰ প্ৰয়োজন আছে। কাৰো লগত কোনো ধৰণৰ চুক্তি আপোনালোকে নকৰিব তৎক্ষণাত। আজি স্বামী স্ত্ৰীৰ মাজত দিনটোৰ দ্বিতীয়াৰ্ধত কিছু বিসংগতি থাকিব পাৰে। অৱশ্যে আপোনালোকৰ বুজাবুজি আৰু জ্ঞানে অতি সোনকালে পৰিস্থিতি স্বাভাৱিক কৰি তুলিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখক। পেশী টান, বিষ অনুভৱ কৰিব পাৰে। যোগাসন, ব্যায়াম আদি নিশ্চয়কৈ আপোনালোকৰ এই কামত কিছু সময় উৎসৰ্গা কৰক। আজি আপোনালোকৰ কামত নিজকে অতিৰিক্ত বোজা লোৱাৰ পৰা বিৰত থাকক। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 1। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়। কৰ্কট ৰাশি, আজি যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি গুৰুত্বপূৰ্ণ আৰু মনোনিৱেশ কৰিব। দৈনন্দিন জীৱনৰ বাহিৰত বিশেষকৈ নতুন কিবা এটা শিকিবলৈ সুযোগ পাব। আপুনি আপোনালোকৰ পৰিয়াল আৰু পেছাদাৰী দায়িত্বও আজি ভালদৰে পালন কৰিব। দিনটোৰ প্ৰথম ভাগত নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক, কিয়নো ই আপোনালোকৰ লক্ষ্যত বাধাৰ সৃষ্টি কৰিব পাৰে। আজি নিজৰ আৱেগ আৰু খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। খৰখেদা আৰু অতিমাত্ৰা উৎসাহে কেতিয়াবা দিনটোৰ প্ৰথম ভাগত সুপৰিকল্পিত প্ৰকল্প এটা বেয়া কৰি তুলিব পাৰে, ধ্বংস কৰিব পাৰে। ব্যৱসায়ত নতুন চুক্তি সুৰক্ষিত হ'ব, যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। আজি কামৰ বোজা বাঢ়িব। কৰ্মৰ ক্ষেত্ৰত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আজি আপোনালোকৰ দক্ষতাই আপোনাক উপযুক্ত সমাধান বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সহায় কৰিব। আজি পৰিয়ালৰ সদস্যৰ মাজত সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব। দিনটোৰ প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্কবোৰো গভীৰ হৈ পৰিব। নিয়মীয়া ব্যায়াম আৰু যোগাসনৰ প্ৰতি মনোযোগ দিব। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। দিনটোৰ দ্বিতীয়াৰ্ধত আজি দিনটো অতি ব্যস্ততাপূৰ্ণ হ'ব। অৱশ্যে আপোনালোকৰ উচ্চাকাংক্ষা পূৰণৰ প্ৰচেষ্টা সফল হ'ব। সামাজিক কাম কাজতো আপুনি যথেষ্ট অৰিহণা যোগাব আৰু আপোনালোকৰ সন্মান বাঢ়িব। কেতিয়াবা আপোনালোকৰ ইগোৱে কথাবোৰত ব্যাঘাত জন্মাব পাৰে। ঘনিষ্ঠ বন্ধুৰ লগত মতানৈক্য হোৱাৰ সম্ভৱ। শিথিল স্বভাৱ বজাই ৰাখক আৰু আইনী নিয়ম উলংঘা একেবাৰে নকৰিব বুলি কৈছে, গতিকে এই দিশত কিন্তু গুৰুত্ব দিব। দ্বিতীয়াৰ্ধত ব্যৱসায়ত কিন্তু ধৈৰ্য বজাই ৰাখক বুলি কৈছে। ব্যৱসায়ত যদি আপুনি আপোনালোকৰ বৰ্তমান ব্যৱসায়ত নতুন কিবা এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে খৰখেদা নকৰিব। আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। অংশীদাৰিত্ব সম্পৰ্কীয়ৰ বাবে অনুকূল। চৰকাৰী সেৱা থকাসকলে কোনো ধৰণৰ অবৈধ কাম কাজ পৰিহাৰ কৰিব। আজি ঘৰখনৰ সুবিধাৰ বাবে বজাৰ কৰাটো পৰিকল্পনা হ'ব আৰু পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে সকলোকে সতেজ কৰি তুলিব। পেশী টান হ'লে শৰীৰৰ বিশেষকৈ অন্য ঠাইত বিষ হ'ব পাৰে। ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব লাগিব। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। আজি আপোনালোকৰ আত্মবিশ্বাস আৰু মনোবল বজাই ৰাখক, কাৰণ ইয়াৰ দ্বাৰা সকলো কাম সমিলভাৱে সম্পূৰ্ণ হোৱাটো নিশ্চিত হ'ব। দিনটো প্ৰথম ভাগত আপোনালোকৰ ইতিবাচক মনোভাৱ আৰু সুষম চিন্তাধাৰাই যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় কৰিব। মনত ৰাখিব যে প্ৰতিটো কামতে নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ। আনৰ প্ৰেমত পৰিলে বা আনৰ কামত আপোনালোকৰ পৰিলে হওক, বিশেষকৈ যিকোনো ক্ষেত্ৰতে
ক্ষতি হ'ব পাৰে। আজি যিকোনো ভ্ৰমণ পিছুৱাই দিয়ক, কিয়নো সময় অপচয় বাহিৰে একো লাভ কৰিব নোৱাৰিব। দিনটো প্ৰথম ভাগত ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত সুচাৰুৰূপে চলাটো নিশ্চিত কৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় ভাল সম্পৰ্ক বজাই ৰাখিবলৈ বহুত ধৈৰ্য আৰু সংযমৰ প্ৰয়োজন আছে বুলি কৈছে। আজি পৰিয়ালৰ সৈতে সুখৰ সময় কটাব, ধেমালি আৰু বিশেষকৈ আনন্দত। আনকি সংগীৰ সৈতে ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে কিছু লোকে। বিশেষকৈ দিনটোৰ প্ৰথম ভাগত বদহজম আৰু গেছৰ সমস্যাই আজি আপোনালোকক আমনি কৰিব পাৰে। খাদ্যসন্মত খাদ্য খোৱা আৰু বিশেষকৈ পুষ্টিকৰ খাদ্য খোৱাটো আপোনালোকৰ প্ৰয়োজন আছে। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ ব্যক্তিগত আৰু সামাজিক কাম কাজত আপোনালোকৰ ব্যস্ত থাকিব, আপুনি ব্যস্ত থাকিব। আৰ্তজনক সহায় কৰিলে আপোনালোকৰ আভ্যন্তৰীণ শান্তি আহিব। আজি আপোনালোকৰ ব্যক্তিত্ব আৰু কৰ্মনীতিত উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলিব। শিথিল আচৰণ বজাই ৰাখক। সম্পত্তি বা বাহনৰ ঋণ লোৱাৰ আগতে পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ। নিজৰ অসাৱধানতা আৰু অলাখতা বিশেষকৈ আপোনালোকৰ কামবোৰ ধ্বংস কৰিব পাৰে। নিজৰ কৃতিত্বৰ ঢাক ঢোলকৈ আপোনালোকে ৰাখিব লাগিব। বেছিকৈ আপোনালোকে গৌৰৱ নকৰিব। আজি ব্যৱসায় ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ বেছিভাগ সময় বিপণন আৰু বাহিৰৰ কাম কাজত বিশেষকৈ সম্পূৰ্ণ সময় কটাব বা ব্যয় কৰিব। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত আপোনালোকৰ সিদ্ধান্তই সৰ্বোচ্চ হ'ব। চৰকাৰী কৰ্মচাৰীয়ে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে সাৱধান হ'ব। আজি পৰিয়ালৰ বিষয়বোৰ যিমান পাৰে আপোনালোকে নিজৰ মাজতে ৰাখক বুলি কৈছে। ইয়াৰ ফলত সম্পৰ্ক উন্নত হ'ব। প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা আহিব। অনিয়মিত সময়সূচীৰ বাবে কিছু গেছৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। লঘু আৰু সহজে হজম হোৱা খাদ্য খাওক বুলি কৈছে আৰু যোগাসন কৰক। দিনটো দ্বিতীয়াৰ্ধত কিন্তু এইখিনি ক্ষেত্ৰত ধ্যান ৰাখক আৰু অপ্ৰয়োজনীয় চিন্তাবোৰ মনৰ পৰা পৰিহাৰ কৰিব লাগিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ৰাশি আজি কন্যা ৰাশিৰ লোকসকলে নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকিব লাগে। এই সময়ত গ্ৰহবোৰে বিশেষকৈ সম্পূৰ্ণৰূপে সহায় কৰিছে। পুৰণি বন্ধুক লগ পালে আপুনি সতেজ হৈ পৰিব। অকলে বা আধ্যাত্মিক স্থানত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব। অত্যধিক বিশেষকৈ অপ্ৰয়োজনীয় খৰচে আপোনালোকৰ কিছুমান বাজেট আপোনালোকৰ বিঘ্নিত কৰিব পাৰে, উদ্বিগ্ন কৰিব পাৰে। সচেতন হওক। আজি আপোনালোকৰ নিজৰ জেদী স্বভাৱে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সময় অনুযায়ী নিজৰ আচৰণত নমনীয়তা বজাই ৰাখক। ছাত্ৰ ছাত্ৰীসকলে দিনটোৰ প্ৰথম ভাগত আনন্দৰ মাজেৰে সময় কটাব। বৰ্তমান সময়ত কিন্তু সময় নষ্ট কৰাৰ পৰা বিৰত থাকিব লাগে ছাত্ৰ ছাত্ৰীসকলে। আজি ব্যৱসায় দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ পেছাদাৰী কাৰ্যকলাপ উন্নত কৰিবলৈ আপোনালোকৰ পেছাদাৰী সাধনাত সৰ্বাধিক সময় উৎসৰ্গ কৰিব। আত্মসংগঠন আৰু আত্মনিৰীক্ষণৰ অভ্যাস কৰক। সময়সূচী কৰ্মসূচী পৰিৱৰ্তনে কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে। কিছু ক্ষেত্ৰত ব্যক্তিগত আৰু পাৰিবাৰিক কাম কাজৰ মাজত সঠিক ভাৰসাম্য ৰক্ষা কৰিলে ঘৰখনত সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। দিনটোৰ প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্কবোৰৰ ক্ষেত্ৰতো কিন্তু অলপ আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। যোগাসন ধ্যান অভ্যাস কৰক। দিনটোৰ প্ৰথম ভাগত প্ৰকৃতিৰ মাজত কিছু সময় কটালে আনন্দৰ সৃষ্টি হ'ব। ইয়াৰ ফলত শাৰীৰিক আৰু মানসিক স্বাস্থ্যও কিছু পৰিমাণে হ'লেও উন্নত হ'ব বুলি কৈছে। তো দ্বিতীয়াৰ্ধত বিশেষকৈ কিছুদিনৰ পৰা চলি থকা অশান্ত ৰুটিনৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পাব। সম্পত্তি বা বিত্তৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্তই ইতিবাচক ফলাফল দিব। সাক্ষাৎকাৰত যুৱক যুৱতীসকলে যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ওচৰ চুবুৰীয়াৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, কিন্তু আনৰ কামত হস্তক্ষেপ নকৰাটোৱে আজি উত্তম হ'ব। হঠাতে এনে এটা বিশেষকৈ খবৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকৰ কিছু হতাশ কৰি তুলিব পাৰে বা মানসিকভাৱে আপুনি ভাগৰি পৰিব পাৰে, গতিকে অলপ নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগিব। ব্যৱসায়ত দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ চাকৰি বা ব্যৱসায়ত আপোনালোকৰ সন্মান আৰু মৰ্যাদা অক্ষুণ্ণ থাকিব। সংগীৰ নেতিবাচক মনোভাৱে আপোনাক আমনি কৰিব পাৰে, গতিকে সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত কৰাটোৱে উত্তম হ'ব। অচিনাকি মানুহক বিশ্বাস কৰিলে লোকচানৰ সৃষ্টি হ'ব পাৰে। বৈবাহিক সম্পৰ্ক আন্তৰিক হ'ব। পৰিয়ালৰ সদস্যসকল বিশেষকৈ বৰ্তমান সময়ত সহযোগিতা আৰু সুষম হৈ থাকিব। স্বাস্থ্যৰ উৎকৃষ্ট হ'ব দিনটো দ্বিতীয়াৰ্ধত। অৱশ্যে বৰ্তমান নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ৰাশি সকলো নিয়মিত কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। পৰিয়াল সম্পৰ্কীয় এটা সমস্যা সমাধান হ'ব পাৰে, যাৰ বাবে ঘৰখনত শান্তিৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব। কোনো ধৰ্মীয় কামত অংশ লোৱা এক শুভ সুযোগো পাব। আজি নিজৰ ব্যক্তিগত কাম কাজৰ যত্ন লওক। আনৰ কামত হস্তক্ষেপ কৰিলে আপোনালোকৰ ক্ষতি হ'ব পাৰে। লগতে সচেতন হ'ব লাগিব। আপোনালোকৰ খং আৰু ইগ'য়ে ঘনিষ্ঠ বন্ধুৰ প্ৰতি শুভৰ সৃষ্টি কৰিব পাৰে। আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত আপুনি আপোনালোকৰ কৰ্মচাৰীসকলৰ সহায়ত বিশেষকৈ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব পাৰিব। যদি ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বাবে কৰ্মক্ষেত্ৰত আপোনালোকৰ উপস্থিতি সীমিত হ'ব পাৰে।
সকলো কাম সুচাৰুৰূপে আগবাঢ়িব। অতিৰিক্ত কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে মিলিত হোৱাৰ সুযোগ পাব। বিবাহৰ প্ৰতি আগ্ৰহীসকলে কিছু ভাল খবৰ পাব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত কিছু পুৰণি সমস্যা সমাধান হ'ব। টকা পইচা উপাৰ্জনৰ বাবে সকলো পৰিকল্পনা কাৰ্যকৰী কৰা হ'ব বুলি কৈছে। পাবলগীয়া ধন উদ্ধাৰ হ'ব। আজি আপোনালোকৰ সন্তানৰ সৈতে জড়িত যিকোনো চলি থকা সমস্যাৰ পৰা সকাহ পাব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। ব্যৱসায় দিনটো প্ৰথম ভাগত আপুনি যিমানেই সহজ বুলি ভাবি আছিল কিছুমান কাম সেইখিনি ক্ষেত্ৰত কঠিন হ'ব পাৰে। আজি ব্যৱসায় ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন আছে। যিকোনো কাম কৰোঁতে সততা প্ৰয়োজন আছে। আজি আয়ৰ স্থবিৰ উৎসৱ এটা সকাহ দিব বুলি কৈছে। যিকোনো বাকী থকা লেনদেন বা সম্পত্তি সম্পৰ্কীয় কামে আজি সফলতা কঢ়িয়াই আনিব পাৰে। আপুনি বিশেষভাৱে ধৰ্মীয় আৰু আধ্যাত্মিক সংগঠনৰ প্ৰতি দায়বদ্ধ হ'ব। নিজৰ ব্যক্তিগত বিষয়বোৰ বাহিৰৰ মানুহৰ লগত ভাগ বতৰা কৰাটো এৰক বুলি কৈছে। হঠাৎ এটা খৰচৰ সৃষ্টি হ'ব যিটো হ্ৰাস কৰাটো অলপ কঠিন হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগত কিছু মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, কিন্তু শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰাটো উত্তম হ'ব। ব্যৱসায়িক কামত সযতনে বিবেচনা আৰু মূল্যায়নৰ প্ৰয়োজন আছে। কোনো ধৰণৰ অপৰিকল্পিত বিপদ লোৱাৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত আপুনি বিপদত পৰিব পাৰে। জনসংযোগ লাভজনক হ'ব। বৰ্তমান সময়ত পৰিয়ালৰ সকলো সদস্যৰ সহযোগিতা আৰু সুষম হ'ব। ৰোমান্টিক সম্পৰ্ক গভীৰ হ'ব, কিন্তু দিনটোৰ শেষাৰ্ধলৈ কাহ চৰ্দিৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে, গতিকে ধ্যান ৰাখিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 5। যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃশ্চিক ৰাশি আজি সিদ্ধান্ত লওঁতে অতি চিন্তাশীল হওক বুলি কৈছে, কিয়নো অনুকূল গ্ৰহৰ অৱস্থান সম্ভাৱনা আছে। আজি আপুনি হঠাৎ বিশেষকৈ আৰ্থিক লাভৰ সম্ভাৱনা আছে। আজি আপুনি অধিক সফলতা লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বয়োজ্যেষ্ঠসকলৰ পৰা পথ নিৰ্দেশনাত সহায়ক হ'ব। কল্পনাৰ জগতখনৰ পৰা ওলাই আহি আপুনি বাস্তৱলৈ ঘূৰি আহিব লাগিব। কেতিয়াবা দিনটোৰ প্ৰথম ভাগত খিংখিঙীয়া আৰু খঙে আপোনালোকক লক্ষ্যৰ পৰা বিচলিত কৰাব পাৰে। এই অভাৱসমূহ নিয়ন্ত্ৰণ কৰক। আত্মনিৰীক্ষণ অতিকৈ প্ৰয়োজনীয়। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ব্যৱসায় দিনটোৰ প্ৰথম ভাগত কিছুমান বিশেষ যোগাযোগৰ জৰিয়তে আপুনি লাভজনক চুক্তি লাভ কৰাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকৰ ব্যৱসায়ৰ ওপৰত সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰক। সম্পত্তি ব্যৱসায়ৰ লগত জড়িতসকলে সাৱধান হ'ব লাগে। আজি বিনিয়োগ সম্পৰ্কীয় কাম কাজত বিশেষকৈ অলপ সাৱধান হওক। কামবোৰ হাতত লওঁতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক বুলি কৈছে। সুখী বৈবাহিক জীৱন বজাই ৰখাত দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আপুনি গুৰুত্বপূৰ্ণ আজি এই সময়খিনিত কিন্তু দিনটোৰ প্ৰথম ভাগত মূৰৰ বিষ মাইগ্ৰেনৰ সমস্যাৰ পৰা উপশম পাবলৈ নিয়মীয়া ৰুটিন বজাই ৰাখিব লাগে আৰু লঘু খাদ্য খাব লাগে বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ আপুনি নিজৰ প্ৰতিভা আৰু সামৰ্থ্যৰ যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব। মনত ৰাখিব যে আত্মবিকাশৰ বাবে অলপ সাৱধানতাৰ আৱশ্যক। কিছুদিন ধৰি ৰৈ থকা এটা সমস্যা সমাধান হ'ব। প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, খৰচৰ চিন্তাৰ বিষয় হ'ব পাৰে। অৱশ্যে নেতিবাচক পৰিস্থিতিবোৰ নিজৰ শক্তিৰে নিয়ন্ত্ৰণ কৰিব পাৰিব। সাৱধান হওক দিনটোৰ দ্বিতীয়াৰ্ধত, যাতে নিজৰ ইচ্ছা পূৰণৰ বাবে কোনো ধৰণৰ ৰিস্ক লোৱা নহয়। আজি কামৰ বাবে বা ব্যৱসায়ৰ বাবে বহুত বেছি কষ্টৰ প্ৰয়োজন হ'ব, কিন্তু আপুনি অনুকূল ফলাফল লাভ কৰিব। চৰকাৰী সেৱাত থকা মানুহৰ লগত লেনদেন কৰোঁতে সাৱধান হওক। কামৰ সন্দৰ্ভত কোনো প্ৰভাৱশালী ব্যক্তিৰ লগত কথা বতৰা হ'ব পাৰে। ঘৰখনৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেম আৰু ৰোমাঞ্চকৰ বিষয়ত আপুনি নিজকে ভাগ্যৱান অনুভৱ কৰিব। অত্যধিক ব্যস্ততাপূৰ্ণ সময়সূচী আৰু কঠোৰ পৰিশ্ৰমে আজি আপোনালোকৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে, গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ধনুৰাশি আয়ৰ স্থবিৰ উৎসৱ পুনৰ আৰম্ভ হোৱাৰ লগে লগে আৰ্থিক পৰিস্থিতি উন্নত হ'ব। কৰ্ম আৰু পৰিয়ালৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সজাগ হোৱাটো প্ৰয়োজন আছে। সাৱধান হওক। খং বা ক্ৰোধে আজি আপোনালোকৰ উন্নতিত বাধাৰ সৃষ্টি কৰিব পাৰে। আনৰ কামত হস্তক্ষেপ কৰাটো পৰিহাৰ কৰক। ইয়াৰ ফলত সম্পৰ্ক বেয়া কৰি তুলিব পাৰে। ধৈৰ্য আৰু সংযম বজাই ৰখাটো আজিৰ দিনটোৰ প্ৰথম ভাগত বহুত বেছি গুৰুত্বপূৰ্ণ, মষ্ট ইম্পৰ্টেণ্ট বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত ব্যৱসায়িক যি কাৰ্যকলাপ দিনটোৰ প্ৰথম ভাগত বিশেষকৈ হোৱাৰ পৰিৱৰ্তে অপৰিৱৰ্তিত থাকিব। যদি নতুন প্ৰকল্পৰ পৰিকল্পনা হয়, তথাপি বাহিৰৰ মানুহৰ ওপৰত নিৰ্ভৰ কৰাটো পৰিহাৰ কৰক। পৰিয়ালত বয়োজ্যেষ্ঠ বা জ্যেষ্ঠসকলৰ পৰামৰ্শ সহায়ক হ'ব। সম্বন্ধৰ সংঘাত অভিজ্ঞ ব্যক্তিৰ দিহা পৰামৰ্শত সমাধান হ'ব। আজি আপোনালোকৰ সন্তানৰ জেদী আৰু অটল মনোভাৱে চিন্তাৰ কৰিব পাৰে। বৰ্ধিত কিছু গৰম আৰু ঠাণ্ডাই আপোনালোকৰ দৈনন্দিন কাম কাজত কিছু ব্যাঘাত জন্মাব পাৰে, কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত অৱহেলা নকৰিব।
দিনটোৰ দ্বিতীয়াৰ্ধত আজি আপুনি হয়তো কিছু ভাল খবৰো পোৱাৰ সম্ভাৱনা আছে। এটা সমস্যাৰ সমাধান হ'বলৈ ওলাইছে, চেষ্টা কৰক। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনাৰ লগত জড়িত অন্যান্য ক্ষেত্ৰত জ্ঞান আহৰণৰ বাবে চেষ্টা কৰিব লাগে। ব্যক্তিগত আৰু আকৰ্ষণীয় কৰ্মৰ বাবে সময় উলিয়াওক। ছাত্ৰপৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক, যিয়ে লাভৰ বাবে আপোনালোকৰ লগত থাকে। সেই ধৰণৰ সম্পৰ্কৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে, গতিকে সাৱধান হ'ব। একে সময়তে এই সময়খিনি বিত্তীয় লেনদেনে সম্পৰ্কত কিছু বেয়া কৰি তুলিব পাৰে, টকা পইচাৰ কিছুমান ক্ষেত্ৰ লৈ পেলাই। পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগী হওক। আজি সম্পৰ্কবোৰত বেছি অসাৱধান হোৱাটো ঠিক নহয়। ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ দ্বিতীয়াৰ্ধত ব্যৱসায়িক ক্ষেত্ৰত বা কামৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মৰ পেচা বাঢ়িব, কামৰ পেচা বা কামৰ বোজা হ'ব বুলি কৈছে। দিনটো ব্যস্ততাপূৰ্ণ হ'ব। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিত বিশেষকৈ ফলাফল লাভ কৰিব। কৰ্মৰ ক্ষেত্ৰত কোনো অনুপযুক্ত কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকক, অনুসন্ধানৰ সৃষ্টি হ'ব পাৰে। বৈবাহিক সম্পৰ্কত সৰু সৰু কথাক লৈ অভিযোগ আৰু প্ৰত্যুত্তৰ দিয়াটো ঠিক নহয়। সাৱধান হওক যাতে পৰিয়ালত নেতিবাচক প্ৰভাৱ নপৰে। বৰ্তমান পৰিৱেশৰ বাবে অসাৱধান হোৱাটো উচিত নহয়। নিয়মীয়া ৰুটিন বজাই ৰাখক। অৱশ্যে অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব পাৰিব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মকৰ ৰাশি, উপকাৰীৰ পৰিস্থিতিৰ প্ৰচলন, সময়ৰ সৎ ব্যৱহাৰ কৰক। প্ৰতিযোগিতামূলক বিশেষকৈ প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলে সফল হোৱাৰ সম্ভাৱনা আছে, গতিকে নিজৰ শক্তিক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰক। পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণৰ আজিৰ দিনটোত পৰিকল্পনা কৰিব পাৰে। আৱেগিকতা আৰু এলাহে আজি আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত কিছুমান কৃতিত্ব পিছলি যাব পাৰে, লোকচান সম্ভৱ। যিকোনো ধৰণৰ ভ্ৰমণ পৰিহাৰ কৰিলে ভাল হ'ব। আজি ব্যৱসায় ক্ষেত্ৰত দূৰৰ অঞ্চলৰ সৈতে নতুন ব্যৱসায়িক যোগাযোগ গঢ় লৈ উঠিব পাৰে। জনসংযোগে আপোনালোকৰ বাবে নতুন ব্যৱসায়িক উৎসৱৰ সৃষ্টি কৰিব। কাপোৰৰ ব্যৱসায়, হাৰ্ডৱেৰ ব্যৱসায়ীসকলে আজিৰ দিনটোত লাভান্বিত হ'ব, গতিকে সুন্দৰভাৱে আপোনালোকে নিজৰ কামখিনি পৰিচালনা কৰক। আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায় এতিয়াৰ বাবে অলপ লেহেমীয়া হৈ থাকিব। অতি সোনকালে পৰিস্থিতি উন্নত হ'ব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সংগঠিত হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হৈ উঠিব। ইয়াৰ ফলত আপোনালোকৰ মন আৰু পৰিৱেশ দুয়োটাই প্ৰফুল্ল হৈ থাকিব। দিনটোৰ প্ৰথম ভাগত বতৰ পৰিৱৰ্তনৰ বাবে মূৰৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু চিন্তাৰ প্ৰয়োজন নাই। নিয়মীয়া ৰুটিন আপোনালোকে বজাই ৰাখিব লাগিব। দিনটোৰ দ্বিতীয়াৰ্ধত এই সময়ত গ্ৰহৰ অৱস্থান উন্নত কৰাৰ বাবে চেষ্টা কৰা হৈছে। আপুনি নিজকে আত্মবিশ্বাসী অনুভৱ কৰিব। দিনটো আগতীয়াকৈ বিশেষকৈ গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰক। দিনটোৰ দ্বিতীয়াৰ্ধটো সন্তানৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে বিবাহিত লোকসকলে। পৰিয়ালৰ সদস্যৰ মাজত কিছু মতানৈক্য থাকিব পাৰে, কিন্তু সোনকালে সকলো ঠিক হৈ যাব। বাহিৰৰ মানুহৰ লগত অত্যধিক মত বিনিময় পৰিহাৰ কৰক। এই সময়খিনি আজি আপোনালোকৰ ব্যক্তিগত সমস্যা সমাধানৰ বাবে কটাক বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত স্বাভাৱিক হ'লেও দিনটোৰ দ্বিতীয়াৰ্ধত চলি থকা কামত কিছু বাধাও আহিব পাৰে, গতিকে সংযম বজাই ৰাখক। আজি আপোনালোকৰ কৰ্মচাৰী আৰু সামগ্ৰীৰ মানদণ্ড নিৰীক্ষণ কৰক। সামান্যতম অসাৱধানতা আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আজি উপাৰ্জন কিন্তু ভাল হ'ব। পৰিয়ালত সুখ আৰু শান্তিৰ এটা পৰিৱেশ থাকিব। এজন অবিবাহিত সদস্যই ভাল বিবাহৰ প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। স্বাস্থ্য ভালে হ'ব। দিনটোৰ দ্বিতীয়ত বতৰৰ বাবে মূৰৰ বিষয়ৰ এটা সমস্যা হ'ব পাৰে, কিন্তু চিন্তাৰ কোনো কাৰণ নাই, গতিকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ধ্যান দি চলিলে নিজৰ কাৰণে ভাল হ'ব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কুম্ভ ৰাশি, দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ ব্যক্তিগত কিছু কাম সম্পূৰ্ণ হ'বলৈ ওলাইছে। সামাজিক কাৰ্যসূচী নিশ্চয়কৈ উপস্থিত থাকিব আৰু অভিজ্ঞ আৰু ইতিবাচক লোকৰ কাষত থাকক। ইয়াৰ দ্বাৰা আপোনালোকৰ চিন্তাধাৰাও সতেজ হ'ব। আজি আপোনাৰ জ্যেষ্ঠসকলৰ নিৰ্দেশনা আৰু পৰামৰ্শ নিশ্চয়কৈ মানি চলক। তেওঁলোকৰ সমৰ্থন প্ৰেৰণাদায়ক হ'ব আৰু অসাৰ কামত কিন্তু সময় নষ্ট নকৰিব। দিনটোৰ প্ৰথম ভাগত অপ্ৰয়োজনীয় খৰচ কিন্তু ৰোধ কৰাটো বা বন্ধ কৰাটো প্ৰয়োজন আছে। আজি ব্যৱসায়িক কাৰ্যকলাপৰ দিনটো প্ৰথম ভাগত আপোনালোকৰ বিত্তীয় দিশৰ প্ৰতি সচেতন হওক, কিয়নো লোকচানৰ সম্ভাৱনা বেছি। ব্যৱসায়ৰ সৈতে চলি থকা প্ৰতিযোগিতাৰ পৰা আঁতৰি থাকক। নিয়োজিত লোকসকলে তেওঁলোকৰ গধুৰ কামৰ বোজাৰ বাবে মানসিক চাপৰ সন্মুখীন হ'ব পাৰে, অতিৰিক্ত সময় দিব লাগিব। দিনটোৰ প্ৰথম ভাগত বৈবাহিক জীৱনটো সুখী হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হৈ উঠিব। বিনোদনমূলক কামতো সময় কটাব বুলি কৈছে। আজি দিনটোৰ প্ৰথম ভাগত কিন্তু ডিঙিৰ সংক্ৰমণক গুৰুত্ব সহকাৰে লওক। তৎকালীন চিকিৎসা লওক যদি কিছু আপোনালোকক ডিঙিৰ লগত কিছু সমস্যা আপোনালোকৰ ফেচ কৰিছে বা তেনেকুৱা ধৰণৰ সমস্যা হৈ আছে, গতিকে অলপ সাৱধান হওক বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান হ'ব পাৰে। চৰকাৰী বিষয় এটা বিশেষকৈ সমাধান হ'ব পাৰে। আজি আপোনালোকৰ পৰিয়ালৰ সৈতে ধৰ্মীয় আৰু আধ্যাত্মিক কামত সময় কটাব। আজি আপোনালোকৰ ইতিবাচক মনোভাৱে
পৰিয়ালৰ বিশেষকৈ সমস্যাবোৰ ভালদৰে সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আজি আপোনালোকৰ আপোনজনে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে কিছু ক্ষেত্ৰত বুলি কৈছে। এই ক্ষেত্ৰত বা এই সময়ত আপুনি শান্তভাৱে পৰিস্থিতি বুজিব লাগিব। খঙে সমস্যাবোৰ অধিক ভয়াৱহ কৰি তুলিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে। আজি ব্যৱসায়ত আপোনালোকৰ ব্যৱসায়ত কামৰ যি মানদণ্ড আৰু কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ দৃষ্টিভংগী অধিক উন্নত কৰিব লাগিব। আজি আপোনালোকৰ পৰিকল্পনা কাৰো আগত আপোনালোকে কাৰো লগত শ্বেয়াৰ নকৰিব। ব্যৱসায়ত কিন্তু এটা ভাল অৰ্ডাৰ বাতিল হ'ব পাৰে। অফিচত কামৰ বোজা আপোনালোকৰ বেছি হ'ব, কিন্তু এই সময়খিনিত কিন্তু সংগঠন ভাল হ'ব। বৈবাহিক সম্পৰ্ক সুখী হ'ব। পুৰণি বন্ধু বান্ধৱীৰ লগ পোৱাৰ সুযোগ থাকিব। অলসতা আৰু এলাহৰ প্ৰাধান্য থাকিব। সক্ৰিয় হৈ থাকিবলৈ দৈনন্দিন জীৱনত ব্যায়াম আৰু যোগাসন অন্তৰ্ভুক্ত কৰক বুলি কৈছে। শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক। আজি যদি আপুনি কোনো নিৰ্দিষ্ট কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি আছে, তেন্তে এই সময়খিনি অনুকূল সময়। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ভিত্তিত ইতিবাচক ফলাফল দেখিব। চখৰ ওপৰত কিছু সময় কটালে আনন্দ আৰু শান্তি আহিব পাৰে বুলি কৈছে। নিজৰ ভাল লগা কামত কিছু টাইম স্পেণ্ড কৰিব আজি নিজৰ মানসিক শান্তিৰ বাবে। প্ৰতিকূল পৰিস্থিতিত শান্ত আৰু স্থিৰতা বজাই ৰাখক। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ বস্তুবোৰৰ যত্ন লওক। এই সময়ছোৱাত যিকোনো ভ্ৰমণ পিছুৱাই দিয়াটো উত্তম, কিয়নো ক্ষতিৰ আশংকা আছে। অলপ সাৱধানে ভ্ৰমণ কৰক বুলি কৈছে। ব্যৱসায়ত আপোনালোকৰ ব্যৱসায় ত্বৰান্বিত কৰাৰ বাবে এই সময়খিনি অনুকূল সময়। যদি আপুনি কোনো ধৰণৰ অগ্ৰগতি দেখিছে, তেন্তে তৎক্ষণাৎ সেইবোৰৰ ওপৰত লাভ কৰিব পাৰে। আপুনি নিশ্চয়কৈ ইতিবাচক ফলাফল দেখিব। সম্পত্তিৰ ব্যৱসায়ত জড়িতসকলে তেওঁলোকৰ প্ৰকল্পত যথেষ্ট সফলতা লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি থাকিব। নতুন মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। এলাৰ্জিৰ ফলত কাহ চৰ্দি ছালৰ সমস্যা বাঢ়িব পাৰে বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ অবিবাহিত লোকে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি ঘৰুৱা সামগ্ৰী বা বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এই সময়খিনি অনুকূল সময়। কোনো সামাজিক কামত আপোনালোকৰ উল্লেখযোগ্য অৱদানে আপোনালোকৰ সন্মান বৃদ্ধি কৰিব। নেতিবাচক প্ৰৱণতা থকা মানুহৰ লগত মত বিনিময় কৰোঁতে সাৱধান হওক আৰু নিজৰ আত্মবিশ্বাসৰ প্ৰতি সচেতন হওক। ইয়াৰ ফলত আপোনালোকৰ সামাজিক আৰু পাৰিবাৰিক যি সম্পৰ্কতো প্ৰভাৱ পৰিব। ঘৰখনত আত্মীয় আগমনৰ বাবে গুৰুত্বপূৰ্ণ কামবোৰ পিছুৱাই দিয়াৰ প্ৰয়োজন হ'ব পাৰে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটোৰ দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত যিকোনো নতুন কামত নামিবৰ পৰিৱৰ্তে বৰ্তমান পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি অলপ প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে, অসুবিধাৰ সন্মুখীন হ'ব পাৰে। নিয়োজিত যিসকল লোক আছে চৰকাৰী কামৰ বাবে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। বৈবাহিক জীৱনটো সুখী হ'ব। ডেকা বন্ধুত্বৰ লগত বন্ধুত্ব গভীৰ হৈ পৰিব। এই সময়ত কিন্তু এলাৰ্জি আৰু কাহ চৰ্দিৰ সমস্যাৰ হোৱাৰ সম্ভাৱনা আছে শেষৰ ঢলো। গতিকে অসাৱধান নহ'ব, স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে দিনটো শুভ হওক। সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ।